অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৰম্পৰা আৰু বৈচিত্ৰ্যময় চুতীয়া সংস্কৃতি প্ৰদৰ্শন আৰু প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যৰে 29 মাৰ্চৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ চুতীয়া কাৰীৰ লক্ষ্মীনাৰায়ণ সমন্বয় ক্ষেত্ৰত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠী সমাৰোহখনি অনুষ্ঠিত কৰা হয়। সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত 3দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই জনগোষ্ঠীয় সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে। দেওবাৰে বৃক্ষৰোপণ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ শোভাযাত্ৰা আৰু এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। আমাৰ সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত আৰু চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ সহযোগত আমি যি বৰ্ণাঢ্য 3দিনীয়া আমি আমাৰ সাংস্কৃতিক সমাৰোহ আমাৰ আয়োজন কৰিছোঁ। তাৰ আমাৰ মূল উদ্দেশ্যই আছিল যে অসমত যিমানখিনি আমাৰ জনজাতি আছে, আহোম, মৰাণ, মটক, চুতীয়াকে আদি কৰি সেই মানুহখিনিক আমি গোটেই সমাজত এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি সকলোৱে সমিল মিলি আমি থাকিব লাগিব অসমখন আমি উন্নতি কৰিবৰ কাৰণে। আৰু বিশেষকৈ যে আমি দেখিছোঁ যে আমাৰ 6 জনগোষ্ঠীক যিটো জনজাতিকৰণৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে আমি দেখিছোঁ বৰ লেহেমীয়া গতিত তেওঁলোক গৈ আছে। গতিকে আমি এই সমাৰোহৰ দ্বাৰা আমি আমাৰ 6 জনগোষ্ঠীৰ যিখন আমাৰ যোৱাকালি প্ৰতিনিধি সভা হ'ল, সেই কথাটো আমি তাত আলোচনা কৰিছোঁ যাতে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে অনতিপলমে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। নহ'লে কিন্তু অদূৰ ভৱিষ্যতে হয়তো আমি এটা জংগী আন্দোলন আমি নিশ্চয় কৰিব লাগিব 6 জনজাতিয়ে। গতিকে আজিৰ যিটো পৰিৱেশ, খুব বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছে, কিন্তু অসমৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ জ্ঞাতি ইয়ালৈ আহিছে। গতিকে ইয়াৰ পাছতে আমাৰ ৰাজহুৱা সভা আৰম্ভ হ'ব। গতিকে আজিৰ এই সভাবিলাকৰ এই 3দিনীয়া যি কাৰ্যসূচী, আমি গোটেই অসমক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি সমিল মিলে গোটেই জনগোষ্ঠীটো আমি গোটেই অসমত বাস কৰা ভূমিপুত্ৰসকল আমি একত্ৰিত হৈ থাকিব লাগিব অসমৰ উন্নয়নৰ হকে। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।